এইটো চিৰহি বিডাৰ আচ্ছা অৰিজিনেলি ৰাজস্থানৰ হয় হয় আৰু এতিয়া আমি বিডাৰৰ কাৰণে ইয়াক ৰাখিছোঁ হয় ইয়াৰ নামটো আমি চুলতান বুলি কওঁ আমি চুলু বুলি মাতো এইজন আমাৰ বিটেলৰ হয় বিটেলৰ বিডাৰ হয় আচ্ছা ইয়াৰ নামটো আমি বাচ্চা দিছোঁ বাচ্চা বাচ্চা আচ্ছা বাচ্চা বাচ্চা এইটো বাচ্চাৰ ঘৰ হয় এইটো চুলতানৰ ঘৰ খুব ধুনীয়াকৈ চাওক ইয়াত দেখিছেনে ইয়াত ঘৰত নাম লিখি দিছে এয়া আছে চুলতান আৰু এইফালে আছে বাচ্চা উপাৰ্জনটো আমাৰ 8-10 লাখ টকা উপাৰ্জন হয় বাইদেউ আপোনালোকৰ কিমান ছাগলী আছিলে আমাৰ 130টা 130টা ছাগলী আছে আৰু এয়া চাওক হাৰ্ড গাৰ্ড ইনটু হাৰ্ড গাৰ্ড ইনটু লেংথ আচ্ছা এই লেংটো চাব লাগিব লেংটো ক'ৰ পৰা ধৰিছে এইখিনিৰ আগঠেঙৰ পৰা ঠেঙৰ এই হেৰিটোৰ পৰা জইণ্টটোৰ পৰা হয় আৰু এই পাঁচ ঠেঙৰ এই জইণ্টটোলৈকে আমি মানে হেৰি কৰোঁ চাবোন তৈয়াৰ কৰোঁ ছাগলী গাখীৰ সেইটো বহুত স্কিনৰ কাৰণে উপকাৰী হয় নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মই উপস্থিত আছোঁ আমাৰ শিৱসাগৰৰ চাৰিং দুৱাৰাপাৰা এই দুৱাৰাপাৰাত ছাগলী আৰু ছাগলী ফাৰ্মত বৰ্তমান মই উপস্থিত আছোঁ আজি 2016 চনৰ পৰা এজন দাদা আৰু বাইদেৱে ছাগলীৰ লগত জড়িত হৈ আছে আৰু বাইদেৱে আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ছাগলী পালকৰ পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হৈছে আৰু খুব ধুনীয়াকৈ ছাগলী মোটামুটি 100 ওপৰত ছাগলী তেখেতসকলে পালন কৰি আছে কেইবাটাও বিধৰ গতিকে এয়া বৰ্তমান দানা দিয়া পৰিৱেশ আৰু বৰ্তমান এয়া কি হৈছে মই ৰাতি আহিছোঁ আপোনালোকক যদি মই দেখাওঁ এইটো এটা এইফালে এটা গঁৰাল আছে সেইফালে গঁৰাল আছে চাওক আৰু এইফালে গঁৰাল আছে বিভিন্ন ধৰণৰ কাষে কাষে গঁৰাল আছে আৰু এতিয়া সন্ধ্যা বাইদেউসকলে দি আছে দানা ইয়াত দেখিছেনে বাইদেউ আপোনালোকৰ কিমান ছাগলী আছিলে আমাৰ 130টা ছাগলী আছে আৰু এয়া চাওক দানা দিয়া দানা কি দানা দিছে এতিয়া এইটো আজিৰ কাৰণে এতিয়া আবেলিটো আমি চাপৰ দিছোঁ হয় অকল চাপৰ দিছোঁ আচ্ছা এইটো ছাগলী দানা নহয় হয় কিন্তু এতিয়া আমি মানে আবেলি সময়কণ অলপ চাপৰ দিওঁ হয় এনেই কেইটান দানা দিয়ে দুইটান দানা দিয়ে হয় আৰু এয়া চাওক এনেধৰণে খুব বাচনত প্ৰত্যেকজনী ছাগলীৰ কাৰণে এনেধৰণে বাচন আছে এয়া চাওক চাওক বাইদেৱে এনেধৰণে বাচন ধৰি আছে আৰু এই দাদাই এনেধৰণে দানাটো দি আছে প্ৰত্যেক গঁৰালে গঁৰালে আৰু এয়া যে দেখা পাইছে ইয়াত আপোনাৰ চাওক এইটো বাচ্চাহৰ ৰুম আৰু এয়া হ'ল বাচ্চা এয়া হ'ল চুলতান এয়া চাওক এয়া চুলতানৰ ৰুম মানে এনেধৰণে আপোনাৰ প্ৰত্যেকটো ছাগলীৰে এটা এটা মানে ৰুম আছে এয়া চুলতানক দিব চাওক এয়া চুলতান এয়া কোনটো ব্ৰিডৰ ই চিৰহি ন কিমান বছৰ হ'ল ইয়াৰ বয়স হ'ল 3 বছৰ মানেই হ'ল আচ্ছা আচলতে দুইজন মানুহ আপোনালোকক দৰকাৰেই ন ৰাতিপুৱা গধূলি দুইজন দৰকাৰে সকলো সময়তে আমি থাকিবই লাগে কেতিয়াবা এজনে কৰি দিবলগীয়া হয় হয় এয়া কোন বাইদেউ হয় এয়া টপা কলিতা চক এয়া F1 এই টপা কলিতাৰ ৰুম এয়া এনেধৰণে প্ৰত্যেকটো ছাগলীৰে ৰুম আছে আৰু এইফালে যদি মই আপোনালোকক দেখাম এখন এয়া ছাগলী আছে আৰু ইয়াতে লেখা আছে চব হেৰেম এইফালে এয়া দিছে আৰু এইফালে ইয়াৰ ভিতৰত আছে ছাগলী প্ৰত্যেকটো ৰুমৰে এনেধৰণে নাম লিখি লিখি কাম কৰি আছে চব এইফালে এয়া দানা দি আছে আৰু এইফালে এয়া চাওক ছাগলীৰ যিখিনি আমাৰ এয়া কেঁচু সাৰ কৰিছে ইয়াতে বোলে ছাগলীৰ গু দি পেলাই এনেধৰণে কেঁচু সাৰ তৈয়াৰ কৰি আছে এইফালে লোকেল ছাগলী আছে আচলতে চাংঘৰ বনাই লৈছে এই তলত এইটো তামোল দি পেলাই বনাইছে তলৰ যিখন চাং গতিকে এয়াই হ'ল আমাৰ আচলতে ছাগলী পালক বা আমাৰ গাহৰি পালকৰ আচলতে কাম এনেধৰণে ৰাতিপুৱা গধূলি যথেষ্টখিনি কাম থাকে এই কামখিনি কৰিহে আচলতে আমাৰ পালকৰ কোনো সময় নাই নে পৰুণ দা সময় আছে নাই নাই সময় নাই মইতো ৰাতি 1 বজাত মানেহে আজৰি হওঁ হয় হয় গতিকে যেহেতু মই কৈছিলোঁ যে মোৰ ভিডিঅ'টোত যে মই ব্ৰইলাৰ পেটু চেটু এনেকুৱাখিনি সংগ্ৰহ কৰিবলৈ যাওঁ বজাৰসমূহ বন্ধ হয় প্ৰায় 9-10টা বজাত ৰাতি তাৰপিছতহে পাওঁ টাউনৰখনৰ পৰা 10টা বজাত দানাখিনি লৈ ফাৰ্ম আহি পাওঁতে ৰাতি 12টা 11:30 এনেকুৱা হয় আকৌ ফাৰ্মত সেইখিনি ঠিক ঠাক কৰি ঘৰ সোমাওঁতে মানে প্ৰায় 1 বাজে
আচ্ছা মোৰ মানে ভাত খোৱাটো ৰাতি ভাত সাজ মানে 1 মান বজাতহে হয়গৈ তাৰ আগত কোনোদিন মই ভাত খাই পোৱা নাই ৰাতি ভাত গতিকে কষ্ট কৰিব লাগিব বিনা কষ্টততো একোৱেই নহয় হয় বাইদেউ নমস্কাৰ অকণমান আপোনাৰ পৰিচয়টো জানিম মোৰ নাম বৰ্ণালী বৰুৱা হয় মোৰ ঘৰ ইয়াতে চাৰিঙতে জন্ম হয় দুৱাৰপাৰতে আৰু দুৱাৰপাৰতে আছো আচ্ছা কিমান বছৰৰ পৰা এই ছাগলী পালনৰ লগত জড়িত প্ৰকৃততে মই 2016 চনৰ পৰা ছাগলী পালনৰ লগত আমি জড়িত হয় আৰু প্ৰথম অৱস্থাত আমি 4জনী ছাগলীৰে আমাৰ ফাৰ্মখন আৰম্ভ কৰিছোঁ হয় আৰু তাৰ পিছৰ পৰ্যায়ত এতিয়া আজিৰ তাৰিখত আমাৰ প্ৰায় 130টা 20টা তেনেকৈ থাকেগৈ আৰু পোৱালি বিক্ৰীও কৰি থাকোঁ আমি হয় 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 মানে কোনটো প্ৰজাতিৰ আপুনি ছাগলী পালন কৰি আছে আমি নিৰ্দিষ্ট এটা প্ৰজাতি নহয় বিশেষকৈ আমি আছাম হিলগট যিটো এতিয়া ৰিচেণ্টলি ৰিকগনাইজ আছাম হিলগট সেই আছাম হিলগটো আমি কৰোঁ তাৰ উপৰি আমি বিটেল আৰু চিৰহি কৰি আছোঁ আচ্ছা এনেই চৰকাৰৰ পৰা কিবা মানে সাহায্য বাবদ কিবা পাইছেনে ছাগলী পালনৰ আমি আচলতে চৰকাৰী সাহায্যৰ কথা বৰকৈ ভবাও নাই আৰু সেইটো একো পদক্ষেপো আমি আগবঢ়োৱা নাই কিন্তু হ'লেও আমাক পশুপালন বিভাগে বিভিন্ন ক্ষেত্ৰত আমাক সহায় সহযোগিতা কৰে আৰু আমাৰ অভাৱ অভিযোগৰ বতৰা লয় কিন্তু এই ক্ষেত্ৰত আমিও নিজে একো মানে হেৰি কৰা নাই তেওঁলোকক এপ্ৰ'চ কৰা নাই যে আমাক কিবা এটা সহায় কৰক আৰু আমি নিজাববীয়াকৈ আমি সকলোখিনি কৰি আছোঁ এই বাৰিষা ছিজনত ধৰি লওক ছাগলী মানে কেনেধৰণে প্ৰতিপালন কৰিব লাগে আটাইতকৈ ডাঙৰ কথা ছাগলী পালকৰ কাৰণে অতি প্ৰত্যাহ্বানমূলক সময় হৈছে বাৰিষা কালটো এই বাৰিষা কালটো সাধাৰণতে ছাগলীবিলাকে এনেই ভয় খাই থাকে তাৰমানে সিহঁতি শুকান জেগাত থকা বস্তু আৰু যিবোৰ অঞ্চলত আপুনি দেখিব বাহিৰৰ যিবিলাক অঞ্চল শুকান অঞ্চল সেই শুকান অঞ্চলবিলাকতে ছাগলী পালন কৰি অধিক মানে লাভৱান হ'ব পাৰে আমাৰ অসমৰ জলবায়ু যিহেতু সেমেকা আৰু সেই সেমেকা জলবায়ুত ছাগলীখিনিয়ে মানে সিহঁতি শাৰীৰিকভাৱে হওক বা মানসিকভাৱে হওক তাহাঁতি কিছু কষ্ট পায় আৰু সেই কষ্ট পোৱাৰ কাৰণে তাহাঁতক প্ৰচুৰ পৰিমাণে এই সময়ছোৱাত আমি কি দিব লাগিব তাহাঁতৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয় নিউট্ৰিশ্যন আমি যাতে ফুলফিলকৈ দিব পাৰোঁ সেই কথাটো লক্ষ্য ৰাখিব লাগিব যাৰ কাৰণে আমি কেলছিয়ামেই হওক মিনাৰেলেই হওক বা লিভাৰ মানে কি কয় লিভাৰ টনিক এই সকলোবিলাকে আমি দিব লাগিব আৰু ওপৰঞ্চি আমি খাদ্যৰ ক্ষেত্ৰত কি কৰিব লাগিব তাহাঁতৰ কাৰণে এটা খাদ্য প্ৰস্তুত কৰি আমি ল'ব লাগিব যিটো আমি কৰোঁ ইতিমধ্যে আমি মানে অকল কেৱল তাহাঁতৰ ঘাঁহ বনৰ ক্ষেত্ৰতে বা গছপাতো আমি আনি দিওঁ দিনটো গছপাত আৰু ঘাঁহৰ হেৰিত সিহঁত দিনটো চৰি থাকে আৰু গধূলি আমি মানে বন্ধাৰ আগে আগে আমি দানা দিওঁ আৰু সেই দানাটো আমি নিজেও কেতিয়াবা প্ৰস্তুত কৰোঁ কেতিয়াবা আমি চাপৰ খুব মানে হেৰি হ'লে অসুবিধাজনক হ'লে চাপৰ মাকৈ তেনেকুৱা ধৰণে আমি খাদ্য দিওঁ চিৰহি ব্ৰিডাৰ এইটো চিৰহি ব্ৰিডাৰ অৰিজিনেলি ৰাজস্থানৰ হয় আৰু এতিয়া আমি ব্ৰিডাৰৰ কাৰণে ইয়াক ৰাখিছোঁ ইয়াৰ নামটো আমি চুলতান বুলি কওঁ আমি চুলু বুলি মাতোঁ চুলতান এইজন আমাৰ বিটেলৰ ব্ৰিডাৰ হয় ইয়াৰ নামটো আমি বাচ্চা দিছোঁ খুব ধুনীয়াকে চাওক ইয়াত দেখিছেনে ইয়াত ঘৰত নাম লিখি দিছে এয়া আছে চুলতান আৰু এইফালে আছে বাচ্চা এই বিটেল আচ্ছা হয় আৰু সেইজনী বান্ধি যে থোৱা আছে এইজনী চিৰহি মানে এই চিৰহি আচ্ছা বৰ্তমান আপোনাৰ বিডাৰ কিমানটা আছে আৰু আপোনাৰ মানে মাইকী ছাগলী কিমান আছে হয় এইফালে দেখা পাইছে চাওক হেৰেম ইয়াত থাকে বিটেল আৰু চিৰহি যিবিলাক ঘাইবিলাক মানে মাকবিলাক ইয়াত থাকে সেইকাৰণে এইটো আমি হেৰেম নাম দিছোঁ মানে আপোনাৰ যদি চাই প্ৰত্যেকটো এটা এটা মানে গঁৰাল আছে চব এইফালে এখন ফাৰ্ম আছে ইয়াত থাকে যুৱৰাজ মানে দেখিছে এইটো হ'ল এটা ৰুম ইয়াত থাকে যুৱৰাজ আচ্ছা এইফালে এখন এই লোকেল নহয় এয়া আচ্ছা এইফালে থাকে লোকেল ছাগলী আৰু এইফালেও আছে এই ছাগলীজনী এজনী আমাৰ ইয়াৰ এজনীহে আছে আমাৰ জাখৰা নে এজনীহে আছে হয় আচ্ছা এই যে আপোনাৰ যিটো গছৰ পাত এইটো মানে আপোনাৰ নিজে হেৰি কৰি লৈছে নেকি আমি গছৰ পাত আমাৰ গাড়ী এখন আছে গছপাত আনিবৰ কাৰণে ব্যৱহাৰ কৰোঁ হয় এইটো ক'ৰ পৰা আনিছে গছপাত আমি এইটো বিভিন্ন ঠাইৰ পৰা আনো কেতিয়াবা মানুহৰ ঘৰৰ পৰা আনো কেতিয়াবা আকৌ বিভিন্ন জেগাৰ পৰা আনো আচ্ছা আগতেতো ভাল আছিলে আমাৰ নেশ্যনেল হাইৱে থাকোঁতে তাৰ পৰা কিনাৰৰ পৰা আনিব পাৰোঁ কিন্তু এতিয়া যিহেতু গছ বনবিলাক কটা হ'ল আৰু সেইকাৰণে আমি বিভিন্নজনৰ ঘৰৰ পৰা আনো তেনেকুৱা হাবি থাকেতো কালেকশ্যন কৰোঁ আৰু আচ্ছা যিখিনি ছাগলী আছে সেইখিনি মেলা থাকে নি আপোনালোকৰ
এনে ঘৰতে মেলা থাকে গোটেই এই ঘৰতে থাকে কিন্তু নিৰ্দিষ্ট এই কেইটামান আমি বান্ধি থওঁ 4-5টামান আচ্ছা আচ্ছা বিদাগিটা বান্ধি থওঁ তাৰপৰা যিকোনো সময়ত যাতে ব্ৰিডিং কৰিব নোৱাৰে সেইকাৰণে আমি তাহাঁতক নিৰ্দিষ্ট সময়ৰ কাৰণে ৰাখি থওঁ আৰু সেই তাই অকণমান দুষ্ট সেইকাৰণে তাইক বান্ধি থৈছোঁ তাই বাকী ছাগলীবোৰক মাৰে তাৰমানে আচ্ছা আচ্ছা এই সাক্ষাৎকাৰৰ জৰিয়তে যাতে সকলো ছাগলী পালকে উপকৃত হ'ব পাৰে সেয়েহে তাৰ কাৰণে মই যিখিনি ব্যৱহাৰিকভাৱে যিখিনি মই সমস্যা পাইছোঁ বা ব্যৱহাৰিকভাৱে যিখিনি মই কৰোঁ সেই মোৰ নিজস্ব কথাবিলাক তাৰ আগতে মই এটা কথা কৈ লওঁ যে মই যিহেতু বিজ্ঞানী নহয় বা চাইণ্টিষ্ট নহয় বা ডক্তৰো নহয় সেইকাৰণে মই সকলোবিলাক কথা মোৰেই কথাবিলাক যে শুদ্ধ সেই কথাটো মই আগতীয়াকৈ ৰাখি থৈছোঁ প্ৰথম কথা হৈছে আমি ছাগলী যেতিয়া পালন কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি এটা প্ৰশিক্ষণৰ কিন্তু আমাৰ খুব জৰুৰী আৰু সেই প্ৰশিক্ষণটো এইটো কাৰণেই প্ৰয়োজন যাতে আমি ছাগলীখিনিক সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ প্ৰথম কথা হ'ল যে ছাগলী এটা জন্ম হোৱাৰ লগে লগে আমি যিখিনি তাক যেনেকৈ প্ৰতিপালন কৰিব লাগে সেই কথাখিনিৰ কথা বাদ দিওঁ আমি জন্মৰ 21 দিনৰ পাছতে সিহঁতক পেলু দৰৱ দিব লাগে আৰু পেলু দৰৱ দিয়াৰ আগত 5 দিন বা 10 দিন বা পাছত 5 দিন বা 10 দিন আমি লিভাৰ খুৱাব লাগে কাৰণ পেলু দৰৱটোৱে লিভাৰ ফাংচনটো যথেষ্ট দুৰ্বল কৰি পেলাই আৰু তাৰপিছত আমি কি কৰিব লাগে সেইটো বুষ্টাৰ বুলি কয় যিটো মানে আমি ৰিপিট কৰিব লাগে মানে 21 দিনত যেতিয়া আমি পেলু দৰৱ খোৱালোঁ তেতিয়া আকৌ 21 দিনত আমি ৰিপিট কৰিব লাগে কাৰণ যিটো পেলুৰ কণা থাকে সেই কণাটোহঁত আকৌ তেতিয়া ডাঙৰ হৈ যায় তাৰমানে সেইকাৰণে সেইটো আমি পেলু দৰৱটো ৰিপিট ড'জ কৰি পেলাই 21 দিনত কৰিবই লাগে আৰু যিহেতু অসমৰ ঘাঁহ পানীত অজস্ৰ পেলু মানে অজস্ৰ পেলু নিৰ্দিষ্ট এটা পেলু নহয় বেলেগ বেলেগ প্ৰকাৰ আছে সেইবিলাক মই ক'বলৈ নাযাওঁ কিন্তু বহুত পেলুৰ কাৰণে ছাগলীখিনি মূলত আমাৰ বেয়া হয় পেলুৰ কোনটো দৰৱ ব্যৱহাৰ কৰে নে পেলু নিৰ্দিষ্ট দৰৱ নহয় নিৰ্দিষ্ট আমি পেলুটো সলনি কৰি থাকোঁ এলবমাৰে হওক বা ফেণ্টাছ প্লাছ আৰু ইয়াৰ যিটো মেডিচিনৰ পৰিমাণ এইটো আপোনাৰ বডি ৱেটক লৈ পেলাই হয় ঠিকেই কৈছে আপুনি যে সদায় আমি জুখি পেলাই কৰোঁ বডি মানে 1 কেজিত পাৰ 3 কেজি বডি ৱেইটত আমাৰ 1 ml খুৱাব লাগে আমি সদায় সেইটো ৱেইট কৰিয়ে খুৱাওঁ সেই ৱেইট কৰাৰ নিৰ্দিষ্ট পদ্ধতি আছে সেইটো মই দেখুৱাই দিবলৈ মোৰ এতিয়া অকণমান অসুবিধা হ'ব কিন্তু সেইটো মানে পাৰাত নকৰিলেও ইভাগেও জোখাৰ পদ্ধতি আছে কেলছিয়াম আৰু মিনাৰেলটো বিশেষকৈ মিনাৰেলটোৰ কাৰণে যিমান বহুত বেমাৰ হয় মিনাৰেলৰ অভাৱৰ কাৰণে স্কিনৰে হওক বা ছালৰে হওক বা মানে গোটেই সেইটো আৰু মিনাৰেলটো এনেকুৱা এটা বস্তু মিনাৰেলটো ঠাই বিশেষে বেলেগ বেলেগ ধৰক আমাৰ এইটো কেইবাটাও জোনত ভাগ কৰা হৈছে মিনাৰেলৰ মানে ডিফাৰেঞ্চটোৰ কাৰণে আৰু সেইকাৰণে আমি কিজানি এনেকুৱা কিছুমান সমস্যা হয় যে মিনাৰেলটো আমি খুৱাইছোঁ হয় কিন্তু সেইটো এটা উপকাৰ নকৰিবও পাৰে সেইকাৰণে আমি সেই কথাবিলাকো অকণমান জানিব লাগিব আৰু সেই জানিবৰ কাৰণে আমাক কিছু প্ৰশিক্ষণৰ প্ৰয়োজন আছে তাৰোপৰি আমি ঠাণ্ডা দিনত বিশেষকৈ তাহাঁতক কি কয় কেলছিয়ামটো আমি কিছু পৰিমাণে দিবই লাগে ঠাণ্ডা দিনকেইটাত আৰু যাতে তাহাঁতি ঠাণ্ডা নাপায় তাৰ কাৰণে আমি গঁৰালটো কিছু প্ৰটেকশ্যন দিব লাগে আমি আচলতে খেৰ পাৰি দিওঁ তলত খেৰ পাৰি দিওঁ ঠাণ্ডা দিনত আৰু মহ চহৰ কাৰণেও আমি নিৰ্দিষ্ট ধোঁৱা চোৱা এইবিলাক ব্যৱহাৰ কৰিব লাগে সেইবিলাকে আৰু বেমাৰ আজাৰৰ কাৰণে আৰু আটাইতকৈ ডাঙৰ কথা বায়'চিকিউৰিটি যিটো আমি সিমান কৰিব পৰা নাই ব্যক্তিগত অসুবিধাৰ কাৰণে সেই বায়'চিকিউৰিটিটোৱে কিন্তু সকলো জীৱ জন্তুৰ কাৰণে বেমাৰ আজাৰ নহাৰ এটা মূল উৎস হৈছে আৰু এনে ভেকচিনেশ্যনটো ছাগলীৰ ভেকচিনেশ্যন কেনেকৈ ভেকচিনেশ্যনো কৰা হয় ছাগলী আমি PPR গটপক্স তাৰপিছতে এণ্টাৰটক্সিমিয়া তাৰপিছতে FMDটো বৰকৈ কৰা নাযায় কাৰণ ছাগলী বৰ FMD হোৱা নাযায় কিন্তু PPRটো আজিকালি বৰ জৰুৰী হৈছে আৰু এটা উল্লেখযোগ্য কথা মই ক'ব খুজিছোঁ যে PPRত আমি এবাৰ PPRত ভোগ কৰি থৈছোঁ আমাৰ 97 ছাগলী আমাৰ PPRত মানে লছ কৰিছোঁ প্ৰায় 15 দিনৰ ভিতৰত আৰু সেইকাৰণে আমি কি হয় সেই কথাটো সকলোকে কওঁ যাতে সেই ভেকচিনকেইটা নিৰ্দিষ্ট সময়ত দিয়ে আৰু সেইখিনি আজিকালি উপলব্ধ পশুপালন বিভাগতে হওক বা সকলোতে উপলব্ধ মানে এই বস্তুখিনি ফ্ৰী আহে চৰকাৰৰ ফালৰ পৰা ফ্ৰীকৈ আহে মোক এবাৰ কিছুমানে ফ্ৰীকৈ নিদিওঁ বুলি ভাবিলে নিজে কিনি হ'লেও দিব লাগে তাৰমানে এনে সেইটো বছৰেকত কেইবাৰ মাৰিব লাগে PPR প্ৰত্যেকটো ভেকচিনৰে বেলেগ বেলেগ থাকে কিছুমান 6 মাহত মাৰিব লাগে দুবাৰ মানে বছৰেকত দুবাৰ মাৰিব লাগে কিছুমান এবাৰ মাৰিলে 3 বছৰলৈকে হয় তেনেকুৱা ধৰণৰ বেলেগ বেলেগ হেৰি আছে তাৰোপৰি মানে কি হয় আমাৰ এতিয়া শেহতীয়াকৈ আমাৰ অসম চৰকাৰে এখন 1962 বুলি এখন গাড়ী উলিয়াইছে যিখনৰ জৰিয়তেও আমি কৃষক মানে ফাৰ্মাৰসকল উপকৃত হ'ব পাৰোঁ তো আমি নিজে মিনাৰেল ব্লক তৈয়াৰ কৰিব লৈছোঁ তাৰ কাৰণে আমি
মই বিশেষকৈ ষ্টাৰ্টআপৰ এটা চিলেকশ্যন পাইছিলোঁ AGL-ৰ আছাম এগ্ৰি বিজনেছ গ্ৰোথ লেবৰ আৰু তাত আমি মিনাৰেলৰ ব্লকটো যেনেকৈ মানে তৈয়াৰ কৰিব লাগে সেই সম্পৰ্কে আমি আগবাঢ়িলোঁ আগবাঢ়ি ট্ৰিটমেণ্ট আমি বহুত পালোঁগৈ আৰু মাৰ্কেটত এৰিব পৰা হোৱা নাই এতিয়ালৈকে কাৰণ অকণমান ফাংগাছ তাত হেৰি হৈছে আমি যিখিনি বস্তু দিছোঁ তাৰমানে মিনাৰেল ব্লকটোত সেইকাৰণে আমি মাৰ্কেটত এৰিব পৰা হোৱা নাই কিন্তু নিজাববীয়াকৈ আমি ছাগলীক সেই মিনাৰেল ব্যৱহাৰ কৰি আছে আচ্ছা খাদ্য হিচাপে আপুনি কি ব্যৱহাৰ কৰি আছে খাদ্য হিচাপে আমি নিজে প্ৰস্তুত কৰা এটা খাদ্য আমি প্ৰায় ইউজ কৰোঁ সেইটো হৈছে মাটিমাহৰ বাকলি সৰিয়হৰ বাকলি গুড় মলাছিছ তেনেকৈ মানে মিক্স কৰি আমি মানে তাক সানি মেলি গাপ দি থওঁ এদিন বা দুদিন বহুত দিন থ'ব নোৱাৰি তাৰমানে গুড়টো দিলে বস্তুটো ভেঁকুৰ উৎপন্ন হয় ভাইৰাছ উৎপন্ন হয় সেইকাৰণে যাৰ কাৰণে আমি বহুত দিন ৰাখি থ'ব নোৱাৰোঁ কিন্তু কম সময়ৰ কাৰণে আমি সেইটো ব্যৱহাৰ কৰোঁ আৰু তাৰোপৰি আমি চাপৰ মাকৈ সেইবিলাক ব্যৱহাৰ কৰোঁ আমি ইতিমধ্যে চাবোন গাখীৰৰ পৰা চাবোন তৈয়াৰো আমি কৰিছিলোঁ কৰি আছোঁ মানে মাজে মাজে কৰোঁ আৰু গাখীৰটো যেতিয়া এভেইলেবল হয় আমি সেই গাখীৰে আমি কি কৰোঁ এতিয়া দুটা পোৱালি দিছে কাৰণে আমি সেইটো কাম এতিয়া কৰা নাই আৰু পোৱালিকেইটাকতো খাবলৈ যথেষ্ট গাখীৰ লাগে আমি মানে হেৰি কৰোঁ চাবোন তৈয়াৰ কৰোঁ ছাগলী গাখীৰ সেইটো বহুত স্কিনৰ কাৰণে উপকাৰী আৰু সেইটো আমি নিজৰ ববীয়াকে সেইটো উৎপাদন কৰি আছে মানে ব্ৰিডিং পাৰপাছতে কৰি আছে নে আপোনাৰ ফেটেনাৰো আপুনি ইয়াৰ পৰা ৰেডি কৰে ফাৰ্মৰ পৰা কেতিয়াবা কৰোঁ মানে আগতেতো কৰিছিলোঁ মাজতে ভালকেই কৰিছিলোঁ ফেটেনাৰ কিন্তু কেতিয়াবা কি হয় খৰচটো মানে বেছি হয়গৈ আৰু সেইকাৰণে আমি কম্পাৰেটিভলি ব্ৰিডত যদি আমি উলিয়াই দিওঁ তেতিয়া আমি সোনকালে উলিয়াই দিব পাৰোঁ প্ৰায় 4-5 মাহতে আমি ব্ৰিডাৰবিলাক উলিয়াই দিওঁ মানে ব্ৰিডিঙৰ কাৰণে যিবিলাক আমি ৰাখিছোঁ মানে ব্ৰিডাৰ হেৰিবিলাক পোৱালিবিলাক আমি 4-5 মাহতে উলিয়াই দিব পাৰোঁ কিন্তু যেতিয়া আমি মাংসৰ কাৰণে তৈয়াৰ কৰোঁ তাকে এবছৰ আমি ৰাখিবই লাগে মিনিমাম আৰু সেই অনুপাতে আমাৰ খৰচৰ পৰিমাণটো বাঢ়ি যায় সেইকাৰণে আমি দুইটা মানে বেলেঞ্চ ৰাখিবৰ কাৰণে যত্ন কৰোঁ আৰু অৱশ্যে এতিয়া শেহতীয়াকৈ আমি আকৌ মাংসৰ কাৰণে এতিয়া আজি আমি 12-13টামান খাচী ছাগলী বনাইছোঁ এইটো খালি লোকেলহে বনাইছোঁ আমি হেৰিখিনি নাই বনোৱা আচ্ছা আপোনাৰ বছৰেকত এই ছাগলী ফাৰ্মখনৰ পৰা এনেই কিমানমান টকা এটা ইয়াৰ পৰা মানে উপাৰ্জন হয় আচলতে উপাৰ্জনটো আমাৰ 8-10 লাখ টকা উপাৰ্জন হয় কিন্তু বছৰেকত সেই অনুপাতে কিন্তু আমাৰ খৰচো বহুত বেছি হয় আৰু খৰচো বেছি হয় কাৰণে আৰু আমি চলি আছোঁতো আমি এটা পৰিয়াল মানে মা আছে আমাৰ এজন আছে মই আছোঁ আমি মানে সমাজ এনেকুৱা গাঁও পাতি বাস কৰি থকাত বহুত খৰচ পাতি কথা থাকে সমাজ ব্যৱস্থাত আৰু সেই সকলোবিলাক আমি এই ছাগলী পালনৰ জৰিয়তে একমাত্ৰ এইটো মাধ্যমৰ জৰিয়তে আমি কৰি আছোঁ আৰু আমি গাড়ী এখনো লৈছোঁ হওক নহওক সৰুকৈ হ'লেও মানে নিজৰ পাতখিনি যোগাৰ কৰিবৰ কাৰণে আৰু তাৰোপৰি অন্যান্য ক্ষেত্ৰতো আমি মানে সকলো গোটেই বছৰটোৰ যিটো আপোনালোকৰ খৰচা সেইটো গোটেই ছাগলী পালনৰ পৰাই একমাত্ৰ মাধ্যম হিচাপে গোটেইখিনি কৰি আছে প্ৰতিটো বস্তু কি হৈ আছে ৱেটটো আমি জানিব লাগিব গতিকে আমি কাটা নকৰাকৈ আমি ফিটাৰ সহায়তো এটা ৱেট কৰিব পাৰোঁ দাদাই অকণমান কেনেকৈ ধৰণে মানে ৱেটটো জানিব পাৰে অকণমান ফিটাৰ সহায়ত দেখুৱাই দিব এইটো চাওক বুকুৰ মেৰ ন এইটো বুকুৰ মেৰ এইটো হাৰ্ড গাৰ্ড কয় হাৰ্ড গাৰ্ড ইনটু হাৰ্ড গাৰ্ড ইনটু লেংথ এইটো লেংথ মানে হাৰ্ড গাৰ্ড ইনটু হাৰ্ড গাৰ্ড ইনটু লেংথ আচ্ছা এই লেংথটো চাব লাগিব লেংথটো ক'ৰ পৰা ধৰিছে এইখিনি আগঠেঙৰ পৰা আগঠেঙৰ এই হেৰিটোৰ পৰা জইণ্টটোৰ পৰা আৰু এই পাঁচঠেঙৰ এই জইণ্টটোলৈকে আচ্ছা হাৰ্ড গাৰ্ড ইনটু লেংথ ডিভাইডেড বাই 666 ডিভাইডেড বাই 666 মানে হাৰ্ড গাৰ্ড ইনটু লেংথ হয় ডিভাইডেড বাই 666 গতিকে এইটোৱে হ'ল প্ৰচেছ আপোনালোকে কেনেধৰণে এনেধৰণে ছাগলীটোৰ ৱেটটো জানিব পাৰিব খুব ধুনীয়াকৈ দাদা একদম একুইট ওলাই নে এইটো কোনো প্ৰব্লেম নাই মানে কাটা নকৰিলেও হৈ যায় হয় গতিকে এনেকুৱা প্ৰচেছত আপোনালোকে খুব ধুনীয়াকৈ ছাগলীটোৰ ৱেটো জানিব পাৰিব আৰু আপুনি দাদা বিক্ৰীৰ কাৰণে আপোনালোকে মানে ৱেটত বিক্ৰী কৰে নে আপোনাৰ ডাইৰেক্ট হেৰি ঠিকা চিষ্টেমত বিক্ৰী হয় আমি ঠিকা চিষ্টেমত বিক্ৰী কৰোঁ কিন্তু ৱেটটো কৰিবলৈ যিখিনি আমি মাংসৰ কাৰণে দিওঁ সেই মাংসৰ কাৰণে দিয়া ছাগলীখিনি আমি ৱেট কৰি দিওঁ আচ্ছা দাদাই আচলতে হাঁহো পালন কৰি আছে দাদা হাঁহ কিমান আছে আপোনাৰ হাঁহ আমাৰ কেপাচিটি 500 হয় বৰ্তমান আমাৰ 100
এনে আপুনি 500লৈকে পালন কৰে 500লৈকে আমি পালন কৰোঁ হয় এইটো আমাৰ একদম লোকেল পাতিহাঁহ লোকেল পাতিহাঁহ হয় আৰু ইয়াতে কিমান মাহত আপুনি বিক্ৰী কৰিব পাৰে হাঁহ আমি 45 দিনৰ পৰা 60 দিনৰ ভিতৰত আমি হাঁহখিনি বিক্ৰী কৰোঁ এইটো আপোনাৰ কিমান কেজি হয় 1.5 কেজি 1 কেজি 200 গ্ৰাম সিমানটো চাইজৰ হয় আপোনাৰ এইটো পাৰ পিচ বিক্ৰী হয় নে আপুনি মানে ৱেটত পাৰ পিচ বিক্ৰী হয় পাৰ পিচ বিক্ৰী হয় ন 500-600 টকা তেনেকৈ বিক্ৰী হয় এয়াই হ'ল দাদাহঁতৰ ছাগলী আৰু হাঁহ পালনৰ যি প্ৰক্ৰিয়া এনেধৰণে গোটেইখিনি কাম কৰি আছে ঘৰতে থাকি গতিকে যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মই নতুনকৈ ভিডিঅ' চাই আছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেলেগখন দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল